Hello everyone, welcome to my YouTube channel Bunty Ideas. আজি মই বনাম মাটি মাহৰ এখন দাইল বহুত টেস্টি লাগে এনেটো মাটি মাহৰ দাইল খাই খুবে সোৱাদ লাগে কিন্তু আজি মই মোৰ ধৰণে বনাইছো আৰু বহুত ইজি আৰু বহুত সিম্পল কৈ বনাইছো তেতিয়ালে फ्रेंड्स আহক ভিডিওটো আৰম্ভ কৰো सबसे প্ৰথমতে লৈছো মই মাহৰ দাইল আৰু তাৰ লগতে অকমান লৈছো মসুৰ দাইলখিনি ভালদৰে মই ধুই ৰাখিছো এতিয়া দাইলখিনি কুকাৰ এটাত সিজাবলৈ দিম আৰু এয়া মই পানী দিছো 4 গ্লাস এয়া মই নিমখ দিম 3 চামুচ নিমখ এনে সোৱাদ অনুযায়ী হয় মই 3 চামুচ দিছো এতিয়া কিছু সময়ৰ বাবে ঢাকনিখন লগাই দিম ফেনখিনি উলোৱালৈকে এয়া ঢাকনিখন গুচাই দিলো মই ফেনখিনি পেলাই দিছো ফেনখিনি থাকিলে দালিখন বিজলীয়া হ'ব পাৰে হেবে ফেনখিনি পেলাই দিছো এয়া মই 2 চামুচ হালধিৰ গুৰি দিছো আৰু দালিখিনি ভালদৰে লৰাই দিছো এতিয়া 3টা সিটি অহালৈকে ঢাকনিখন লগাই দিম এতিয়া দালিখিনি 3টা সিটি গৈছে মছলাৰ বাবে লৈছো পিয়াজ এটা পিয়াজটো এনেদৰে লম্বা সাইজত কাটি লৈছো আৰু লৈছো নহৰ হাড়াত কমান নহৰখিনিও এনেদৰে সৰু টুকুৰা কৰি কাটি লৈছো আৰু মেথি দানা লৈছো 1 চামুচ লৈছো গুৱামুলি আদা বটা লৈছো অকমান ড্ৰাই চিলি লৈছো দুটা আৰু গ্ৰীন চিলিও 3টা লৈছো এতিয়া কেৰাইটো গৰম হৈছে ইয়াত মই কুকিং অইল দিম আৰু অইলখিনিও গৰম হৈছে এয়া মই নহৰখিনি ভাজিবলৈ দিম এয়া মেথি দানা দিম মই 1 চামুচ ইয়াৰ লগতে দিম গুৱামুলিখিনি 1 টিস্পুন আৰু ব্লাড দিছো আৰু দিম ড্ৰাই চিলি দুটা আৰু লাৰি দিছো এতিয়া দিম পিয়াজখিনিৰ সৈতে মছলাখিনি ভালদৰে লাৰি দিছো আৰু দিম গ্ৰীন জলকীয়া 3টা এনেদৰে সৰু টুকুৰা কৰি কাটি লৈছো আৰু লাৰি দিছো মছলাখিনি কি ধুনীয়া এটা গন্ধ ওলাইছে এয়া মই আদা বটাখিনি দিছো আৰু লাৰি দিছো এয়া দিম 1 চামুচ জিৰা পাউডাৰ আৰু লাষ্টত দিম হাফ টিস্পুন ৰেড চিলি পাউডাৰ আৰু এয়া দিম মই thekera tenga আগতে ভিজাই থৈছিলো thekera tenga দিলে খাবলৈ খুবে টেস্টি লাগে চটপটা লাগে হেবে thekera tenga দিছো এতিয়া দালিখিনি সম্ভৰ মাৰিবলৈ দিম দেখিছে কি ধুনীয়া এটা কালাৰ হৈছে আৰু যি গন্ধটো ইমান ধুনীয়া হৈছে এতিয়া মই 15 মিনিটৰ বাবে ঢাকনিখন দিম এই ঢাকনিখন গুচাই চালো দেখিছে দালিখন উতলি আছে আৰু এতিয়া আমাৰ দালিখন ৰেডি হৈছে খাবৰ বাবে এয়া দালিখন হৈছে এতিয়া হেকত একেবাৰে কেঁচা ধনিয়া দিম সো फ्रेंड्स এনেদৰে যদি মাহৰ দাইলৰ ৰেচিপি বনাই খোৱা নাই তেতিয়ালে এবাৰ নিশ্চয় ঘৰত ট্ৰাই কৰি চাব বহুত টেস্টি লাগে খাই আৰু যদি মোৰ ৰেচিপিৰ ভিডিওটো চাই ভাল পালে তেতিয়ালে প্লিজ ৰেচিপিটো লাইক কৰিব আৰু মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো প্ৰেছ কৰি অল কৰিব মোৰ কিবা নতুন ৰেচিপিৰ ভিডিও এলি নটিফিকেশনটো পায় আজি ভিডিওটো এখানতে সামৰণি মাৰলো আৰু এটা নতুন ভিডিওত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই